নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা ষ্টুডিঅ'ত মই মুকলিকা ভট্টাচাৰ্য জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গণভংগাৰ কাৰ্যসূচী সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ আগলৈ চাওক আমাৰ প্ৰতিবেদন নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল 5গৰাকীকৈ ফুল কুমলীয়া যুৱকক আৰু সেই 5গৰাকী আজি দিনটোত আমি তেওঁলোকক স্মৰণ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগাৰা তাল দবা সংঘলৈ এক গণসংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আজি গণসংকাৰ কাৰ্যসূচীৰ জৰিয়তে জাতি মাটি ভেটিৰ কথা কোৱা এই বিজেপি মিত্ৰতৰ চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি কোনো কাৰণতে আমি জাতিদংগী কাম আমি নামানো আৰু এই কাৰ জৰিয়তে 2014 চনলৈকে অসমলৈ অবৈধভাৱে প্ৰব্ৰজন হোৱা অবৈধ হিন্দু বাংলাৰ যি নাগৰিকত্ব দিব বিচাৰিছে গতিকে এই আইন আমি কেতিয়াও আমি মানি নলওঁ আৰু এটা কথা স্পষ্ট যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক অসমলৈ অবৈধভাৱে প্ৰব্ৰজন হৈছে সেই হিন্দুৱেই হওক মুছলমানেই হওক সেই অসম ত্যাগ কৰিব লাগিব এইটো এটা স্পষ্ট কথা আৰু তাকে নকৰি আজি বিজেপি চৰকাৰখনে জাতি মাটি ভেটিৰ কথা কৈ তেওঁলোকে আজি কাৰ জৰিয়তে হিন্দু বাংলাৰ সেই অসমৰ নাগৰিকত্ব দি আজি আমাৰ ভাষা সংস্কৃতি তেওঁলোকে নিষেধ কৰিব ওলাইছে এই কথা আমি কেতিয়াও মানি নলওঁ গতিকে আজি এই গণসংকাৰ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ যে আজি আৰম্ভণি আজিৰ পৰা আকৌ আন্দোলন আৰম্ভ হ'ব সমগ্ৰ অসমত অসমৰ ৰাইজৰ সহযোগত বিভিন্ন দল সংগঠনৰ সহযোগত গতিকে আজি এই গণসংকাৰ কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি চৰকাৰক সকীয়াই দিছোঁ যে অতি সোনকালে এই জাতিদংগী কাখন বাতিল কৰক নহ'লে 2021 চন আহি আছে 2021 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে এই বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিবলৈ সাজু আছে এইটো স্পষ্ট কথা গতিকে আজি আমি এই গণসংকাৰ কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ সকীয়াই দিছোঁ যে অনাগত দিনত আপোনালোকে সাজু থাকক যদি কা বাতিল নকৰে অসমৰ ৰাইজৰ সহযোগত ইয়াতকৈও জোৰদাৰ আন্দোলনৰ কাৰ্যসূচী বা আন্দোলনৰ ধাৰা আমাৰ অব্যাহত থাকিব সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা জিন্দাবাদ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা জিন্দাবাদ কামি নেমানো অসম চৰকাৰ go back বিজেপি চৰকাৰ go back অসম চৰকাৰ hold back go back অসম চৰকাৰ go back কামি নেমানো জাতি নায়ক go back অসম চৰকাৰ হুঁচিয়াৰ কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে